মানে আজি আমাৰ এইটো ষ্টেপ লোৱাৰ কাৰণ এইটোৱে যে আজি 3 বছৰৰ পৰা আমি এই পৰ্বতীয়া ৰাস্তাটোলৈ বহুত ভুগিছো। বৰষুণ দিলেও ৰাস্তা বহুত বেয়া হৈ যায় আৰু ৰ'দ দিলেও বহুত ধূলি হৈ যায়। আমি যিহেতু চাকৰি কৰা মানুহ, আমি ডেইলি ওলাই যাব লাগে। এই ওলাই যাওঁতে মই 2-3 স্কুটিৰ পৰা পৰিছো, মোৰ ফ্ৰেকচাৰ পৰ্যন্ত হৈ গৈছে। এইটো অৱস্থাত মোৰ ল'ৰা-ছোৱালী স্কুল যাবলৈ অসুবিধা, আমাৰ অসুবিধা, আৰু অলপ দিনৰ মূৰে মূৰে গাঁত খান্দি দিয়ে, গাঁত খান্দি ৰাস্তাবোৰ ভাঙি দিয়ে। তো এইটো 3 বছৰলৈকে আমি বহুত হেৰেছমেণ্ট ভুগিছো। আগলৈ আৰু কিমান হেৰেছমেণ্ট ভুগিব লাগিব আমি নাজানো। আজি আমি পাব্লিক ওলাই আহিব লগা হৈছে। এখন চৰকাৰে কি আমাক এই দিন দেখাবলৈকে আজি বিজেপি চৰকাৰ আহিছে নেকি? আমাক এই চৰকাৰে আমাক আৰু একো সুবিধা দিব নোৱাৰে নেকি? এই ৰাস্তাটো পৰ্যন্ত কৰি পেলালে। ইদিনাখন সিদিনাখন বনিব, ইদিনাখন বনিবকে আমি ৰৈ 3টা বছৰ পাৰ হৈ গ'লগে। আৰু কিমান দিন আমি ৰখিব লাগিব? আচলতে সেইকাৰণে আজি আমি ওলাই আহিছো। মোৰ নামটো কৃষ্ণা শইকীয়া নেওগ, মই পৰ্বতীয়াবাসী হয়। পথাৰতে আছো না ৰাস্তাতে আছো, একো ধৰিব নোৱাৰি, আৰু ৰ'দ দিলে গোটেই ধূলি মই। ৰাস্তাটোৰ কাৰণে আমি গৈছো, ৰাস্তাটো ইমানেই কষ্ট হৈছে, সিহঁতে ইমান দিন লগাইছে, এতিয়া 2 বছৰ পাৰ হৈ গ'ল, অন্তত ভাল কৰিব লাগে ন। স্কুলৰ ষ্টুডেণ্ট, আমাৰ নিজৰ কাৰণেও ইমান প্ৰব্লেম হৈছে, কিমান মানুহ পৰিছে ঠিকনা নাই মানে ৰাস্তাটো। আৰু সিহঁতে বনাম কৈ ইমান দিন লাগে নে এটা ৰাস্তা বনাবলৈ? মানুহৰ কিমান হাৰাশাস্তি হৈছে, ষ্টুডেণ্ট কিমান পৰিছে, কিমান গাড়ী ফচি গৈছে। সোনকালে বনাব লাগে অলপ। গাড়ী কিমান ফচিছে ঠিকনা নাই। মোৰ ৰাস্তা কিনাৰতে দোকান আছে, মই সদায় দেখি থাকো কিমান গাড়ী ফচিছে, কিমান মানে মানুহ পৰিছে ঠিকনা নাই। আৰু এটা আমি কেইবাটা মুজনিজত নিউজ কৰিছো, মানুহ আমাক অভিযোগ আছে আপোনালোকৰ ইমান ধূলি হৈ যায়। এই ধূলিটো ক'বই নালাগে, বাপৰে ধূলিটো ক'বই নালাগে। আপুনি বিনা মাস্ক ওলাব নোৱাৰে, কেনেকুৱা ধূলি। ৰাস্তাটো ইমান দিন হ'ল বেয়া আছে, এতিয়ালৈকে কোনো হেৰি হোৱা নাই, কোনো ডিচিজন নাই, কোনো হেৰি নাই। 2 বছৰৰ পৰা বেয়া আছে ৰাস্তাটো। তাৰপাছত এই পাইপ বিলাক পেলাই ৰাখিছে, এইটো আছে পাইপবোৰ, এইবোৰ পাইপ ফুটপাথৰ পাইপ, এইটো পাইপবোৰ খালিব, ৰাস্তাটো বেয়া হৈ থাকিব সদায়। এই পাইপৰ কাৰণে অলপ চাব লাগে, কেনেকৈ কৰিব লাগে। আপোনাৰ ঘৰ ক'ত? আপোনাৰ নাম? মোৰ ঘৰ ইয়াতে আছে, মোৰ तिनसुकिया शहर में पर्वतीय अंचल में एजेवाईसीपी एवं स्थानीय लोगों का आज गुस्सा उस समय फूट पड़ा और उन्होंने यहाँ की बदहाल सड़क को लेकर पथ अवरोध कर दिया। स्थानीय लोगों का आरोप है कि पिछले 3 साल से अधिक समय से यहाँ की सड़क का हाल बदहाल है, जिसके चलते यहाँ के बासिंदे एवं स्कूली छात्रों को बेहद दिक्कतों का सामना करना पड़ रहा है। আপোনালোকে সকলে জ্ঞাত, আজি 3টা বছৰ ধৰি আমাৰ পৰ্বতীয়া যিটো ঘাইপথটো আজি 3 বছৰ ধৰি মেৰামতি নামত যিখিনি কাম কৰি আছে, দুই চাইডে নলা বনোৱা নামত আজি 3টা বছৰ ধৰি ৰাইজক আবদ্ধ হৈ ৰাখিছে। তাৰ প্ৰতিবাদত আজি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ, তিনিচুকীয়া আঞ্চলিক সমিতিৰ লগতে পৰ্বতীয়াবাসী ৰাইজ আমি সকলো মিলি একত্ৰিত হৈ আজি এই পথ অৱৰোধ কাৰ্যসূচীত বাধ্য হৈছো। এইটো কাৰণে যিহেতু এইটো পথ বহুত অঞ্চলৰ লগত জড়িত হৈ থকা ৰোড। এইটো ৰোড মানে বাৰেকুৰিৰ পৰা আৰম্ভ কৰি ট্ৰাইবেল পৰ্বতীয়াৰ পৰা আৰম্ভ গোটেইখিনি ৰাইজ এইফালে এইটো ৰাস্তাই অহা যোৱা কৰে। বিশেষকৈ ৰাতিপুৱা সময়ত পুৱা ভাগত যেতিয়া স্কুলৰ ল'ৰাবিলাকৰ গাড়ী যায়, তেতিয়া মানে গাড়ী আজি কেইবাকেইদিনো ইয়াত দুৰ্ঘটনা হোৱা আমি দেখিছোঁ, পৰিলক্ষিত হৈছে। গতিকে আমি গড়কাপ্তানি বিভাগত দাবী জনাইছোঁ, অতি শীঘ্ৰে এই পথটো আমাক মেৰামতি কৰি দিব লাগে। আমি অনুসাৰে এইদৰে আমি প্ৰতিবাদী কাৰ্যসূচী লৈ থাকিব বাধ্য হ'ম। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ, অতি সোনকালে এই পথটো সোনকালে মেৰামতি কৰিব। इसी दौरान संगठन की ओर से तिनसुकिया के सर्कल ऑफिसर बुम्बी कुमारी को एक ज्ञापन सौंपा गया। তিনিচুকীয়া আঞ্চলিক সমিতিয়ে আজি পথ অৱৰোধ কাৰ্যসূচী সেইকাৰণে গ্ৰহণ কৰিছে যে পৰ্বতীয়া পথটো যিটো আছে এই পথটো মেৰামতি কৰিব লাগে। ৰাইজক জ্বলা কলা খুৱাইছে, তেওঁলোকে পানী পাইপৰ ফুটাৰ নামৰ ৰাইজক অশান্তি এটা সৃষ্টি কৰিছে। এইটো আপুনি জিলায়ুক্তক এখন স্মাৰক পত্ৰ ৰাইজৰ হৈ তিনিচুকীয়া আঞ্চলিক সমিতিয়ে প্ৰেৰণ কৰিব আপোনাৰ জৰিয়তে। এই পথটো খুব কম দিনৰ সময়ত মেৰামতি কৰা আপোনালোকৰ ব্যৱস্থা কৰিব লাগে। আপোনালোকে নিৰ্দেশ দিব তিনিচুকীয়া পৌৰসভাক, আৰু স্মাৰক পত্ৰ যিহেতু তিনিচুকীয়া আঞ্চলিকে প্ৰস্তুত কৰিছে, আৰু এই পত্ৰখন মই পাঠ কৰি দিবলৈ তিনিচুকীয়া আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদকক মই অনুৰোধ জনাইছোঁ। প্ৰতি মাননীয় তিনিচুকীয়া জিলা আয়ুক্ত মহোদয়ৰ বিষয় স্মাৰকপত্ৰ মহোদয় সন্মান সহকাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা বৈপ্লৱিক সমৰ্থন গ্ৰহণ কৰিব। আমি তিনিচুকীয়া অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত প্ৰতিদিনে দৃষ্টি নিক্ষেপ কৰি আহিছোঁ। তেনেস্থলত বিগত বহুদিন ধৰি তিনিচুকীয়া পৰ্বতীয়া গড়কাপ্তানি পথছোৱা যি জৰাজীৰ্ণ অৱস্থাৰ ওপৰত ভিত্তি কৰি আপোনাৰ জৰিয়তে নিম্নান্ত সমস্যাসমূহৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। মূল সমস্যা পথৰ জৰাজীৰ্ণ অৱস্থা। তিনিচুকীয়া গড়কাপ্তানি উপবিভাগৰ অধীনত পৰ্বতীয়া গড়কাপ্তানি পথ তিনিচুকীয়া চহৰৰ GNB ৰোড সংযোগী পথ বহুদিন ধৰি মেৰামতিৰ অভাৱত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে।
বাৰেপতি মেৰামতিৰ নামত সৃষ্টি হোৱা গাঁতসমূহ আৰু পথত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হোৱা বৰষুণৰ পানী জমা হৈ পুখুৰীত পৰিণত হৈছে। যাতায়াতৰ অসুবিধা, জৰাজীৰ্ণ পথৰ বাবে ছাত্ৰ ছাত্ৰী, ৰোগী আৰু সাধাৰণ জনতাই দৈনন্দিন যাতায়াতত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে। এম্বুলেন্স আৰু জৰুৰীকালীন বাহন চলাচলো প্ৰায় অসম্ভৱ হৈ পৰিছে। দুৰ্ঘটনাৰ আশংকা, পথৰ গাঁতৰ বাবে প্ৰতিদিনে সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আছে। বিশেষকৈ নিশাৰ ভাগত দুচকীয়া বাহনৰ আৰোহীসকলৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে। আমাৰ দাবী, উক্ত পথসমূহ অতি শীঘ্ৰে পৰিদৰ্শন কৰি জৰুৰী ভিত্তিত মেৰামতিৰ ব্যৱস্থা কৰক। বৈজ্ঞানিক পদ্ধতিৰে স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰক। কাম আৰম্ভ নোহোৱালৈকে সাময়িকভাৱে গাঁতসমূহ পূৰ কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ ব্যৱস্থা লওক। সেয়েহে ৰাইজৰ সুবিধাৰ্থে উক্ত সমস্যা সমাধানৰ বাবে আপোনাৰ ফালৰ পৰা তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আপোনাক সবিনয়ে দাবী জনালোঁ। প্ৰতিলিপি গড় কাপনি বিভাগ তিনিচুকীয়া, সভাপতি তিনিচুকীয়া পৌৰসভা, সভাপতি হিমাংশু গগৈ, সাধাৰণ সম্পাদক নং গগৈ, অসম জাতীয় যুৱদল তিনিচুকীয়া আঞ্চলিক সমিতি। এখন বাইদেউ আপোনাক এতিয়া আপোনাক আমি দিছোঁ আৰু এখন জিলা আয়ুক্তৰ জৰিয়তে আপুনি এই সমস্যাটো, ৰাইজৰ সমস্যাটো খুব কম দিনৰ ভিতৰত আপোনালোকে সমাধানৰ ক্ষেত্ৰত আপোনালোকে নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰক আৰু ৰাইজক উদ্দেশ্যে আপোনাৰ পৰা দুআষাৰ আমি লাগি থাকিবলৈ আৰু ডিচি ছাৰৰ লগত মই ডিছকাছ কৰি তাৰ লগতে আমাৰ PWD ৰডছ আৰু মিউনিচিপালিটি গোটেই বিভাগৰ লগত কথা পাতি খুব সোনকালে আপোনালোকৰ সমস্যাটো সমাধান কৰিবলৈ মই ওপৰলৈ আপোনালোকৰ কথাটো যিমান আপোনালোকৰ কষ্ট হৈছে, কি ভুগি আছে, সকলোখিনি কথা মই ধুনীয়াকৈ ডিচি ছাৰক মই জনাই খুব সোনকালে আপোনালোকৰ প্ৰব্লেমটো ছল্ভ কৰাৰ মই এটা মানে বিচাৰিম আৰু ছল্ভ কৰিব ট্ৰাই কৰিম। কিমান brother